কেনেকৈ নৰ্থ ইষ্ট ফেষ্টিভেল পাতে শ্যামকানু মহন্তই ক'ত পায় ইমান টকা কোনে দিয়ে কোটি কোটি টকা নৰ্থ ইষ্ট ফেষ্টিভেল যুৱ প্ৰজন্মৰ মুখে মুখে উচ্চাৰিত এক জনপ্ৰিয় অনুষ্ঠান বছৰে বছৰে আয়োজিত এই নৰ্থ ইষ্ট ফেষ্টিভেলে বহুতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পিছে কিদৰে ইমান ব্যয়বহুল অনুষ্ঠানৰ আয়োজন কৰা হয় তাক লৈ নানা প্ৰশ্নৰ উদয় হৈ আহিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজক হৈছে শ্যামকানু মহন্ত এইগৰাকী শ্যামকানু মহন্তই বছৰ বছৰ ধৰি আয়োজন কৰি আহিছে নৰ্থ ইষ্ট ফেষ্টিভেল পিছে এনে ফেষ্টিভেল আয়োজন কৰিবলৈ প্ৰয়োজন হয় বৃহৎ পৰিমাণৰ ধনৰ ক'ৰ পৰা লাভ কৰে এই ধন ক'ব লুইট কুমাৰ বৰ্মনে এনইচিৰ পৰা পালে ৭৭ লাখ না শ্যামকানু মহন্ত এইটো ট্ৰেইনিঙত সাঙুৰহে পোৱা নাই তেখেতে আপোনাৰ যিখিনি আপোনাৰ দিল্লীত নৰ্থ ইষ্ট ফেষ্টিভেল পাতে তো মই আৰটিআই মাৰিছিলোঁ তেখেতক কোন ডিপাৰ্টমেণ্টে কিমান টকা দিছে তো টুৰিজিমে ইনফৰমেশ্যন দিলে 2019 চনত তেওঁক দিলে 30 লাখ টকা 2022 চনত দিলে আপোনাৰ 5 লাখ টকা আৰু 2023 চনত দিলে আপোনাৰ 25 লাখ টকা এইটো টুৰিজিমে দিলে চেণ্ট্ৰেলৰ আৰু সেকেন্ডলি আপোনাৰ আমাৰ নৰ্থ ইষ্ট কাউন্সিলে দিলে 77 লাখ যোৱা বছৰ যেটো তেওঁ ভিয়েটনামত কিবা ফেষ্টিভেল পাতিছিলে তাৰ ওপৰত দিছে এটা কথাটো হৈছে তেখেতে পইচা পাইছে গভৰ্ণমেণ্টৰ মই ক'বলৈ একো নাই কিন্তু ইউটিলাইজেশ্যন প্ৰক্ৰিয়াটো কৰিছে নে কৰা নাই সেইটো জানিবৰ বাবে ইচ্ছা আছে আৰু অন দ্য বেচিছত যিখিনি আৰটিআই ৰিপ্লাই দিলে আকৌ এটা আৰটিআই মাৰিছোঁ যে প্ৰপাৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেটখন লাগে বা তেখেতে কি প্ৰপ'জেল দিছিলে বা নৰ্থ ইষ্টৰ বেলেগ মানুহে কিবা এনেকুৱা ফাণ্ডিং পাইছে নে পোৱা নাই তো সেইটো জানি আকৌ নতুনকৈ এটা আৰটিআই মাৰিছোঁ একমাহ ভিতৰত ডেফিনেটলি ৰিপ্লাইটো আহিব ট্ৰেডিঙৰ কথা যিখিনি ক'লে এইটো মই কি ক'ম পুলিচে ইনভেষ্টিগেট কৰি আছে আৰু শুনামতে বহুত মানে ডাঙৰ ডাঙৰ ব্যক্তিৰ নাম ঠাং খাই পৰিছে এইটো তো বহুতকৈ ব্লেক মানি চাগি ওলা মানে সেইকাৰণে নিজে কোনো আগুৱাই অহা নাই কিন্তু আশা কৰিছোঁ আৰক্ষীয়ে নিজৰ ৰাস্তা ভালদৰে যাব আৰু এইটো মানে এই যিটো ট্ৰেডিঙৰ কাৰবাৰ হৈছে এইটো মানে প্ৰথম নহয় এইটো ধৰক আগতে জেবিজি আছিলে চাহাৰা আছিলে তো আলুকে টুপিটো পিন্ধা গৈ থাকে অসমৰ মানুহখিনিক তো আশা কৰিছোঁ এইবাৰ যাতে শেষ কেনেকুৱা টুপি পিন্ধা কাৰবাৰ হয় আৰু আৰক্ষীয়ে কি কৰে তো আমি চাই আছোঁ গোটেই মানুহবোৰে ডেফিনেটলি আৰক্ষীক মই এটা বস্তুতে বেয়া পাইছোঁ কাৰণ তেখেতৰ বিশালক যিজনে এৰেষ্ট কৰিছিলে অন দ্য চেম ডে তেওঁলোকে চুমিকে পাৰিলেহেঁতেন তো বিশালক এৰেষ্ট কৰা মানে সিহঁতক নধৰাই তো পলোৱা এটা সুযোগ দিব লাগিলে আৰু এইটো চাওক মইতো ইনভেষ্টিগেটিভ অফিচাৰ মই নহয় প্ৰথম কথা ছেকেণ্ডলি মোৰো ইনভেষ্টমেণ্ট ক'তো নাই তাত কিন্তু আৰক্ষী জাত মই হোৱাহেঁতেন কিন্তু মই একেইনে মানে বিশালকো উঠালোহেঁতেন আৰু চুমি তাৰ্কিকো উঠালোহেঁতেন কিন্তু এনেকুৱা লাগে যে আপোনাৰ বিশালক উঠাৰ পিছত ক'লো এটা সুবিধা দিয়া যেন লাগিছে আৰু এনেকুৱা এটা অনুমান এটা হয় কথাবোৰ এনেকুৱাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন লৈ বছৰে বছৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজন কৰি গৈছে শ্যামকানু মহন্তই প্ৰযোজক তথা সামাজিক দিশত সততে সক্ৰিয় হৈ থকা লুইট কুমাৰ বৰ্মনৰ কথাবোৰে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আন এখন ছবি দাঙি ধৰিছে ফেষ্টিভেল পতাৰ বাবে লাখ লাখ টকা দিয়া নৰ্থ ইষ্ট কাউন্সিলে কিন্তু ৰাজ্যৰ দুৰ্গত অঞ্চলত এখন হাস্পতাল নিৰ্মাণ কৰিবলৈ পুঁজি নিদিয়ে শ্যামকানু মহন্ত এইবাৰো নৰ্থ ইষ্ট কাউন্সিলৰ পৰা লাখ লাখ টকালৈ ৰাজ্যবাসীয়ে বানত ককবকাই থকাৰ সময়তে খানাপাৰাত বিশাল আয়োজন কৰি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিলে পিছে ফেষ্টিভেলে দেশদহৰ কি উপকাৰ সাধন কৰিলে তাৰো সময়ত নিশ্চয় মূল্যায়ন হ'ব জোনমণি হাজৰিকাৰ প্ৰতিবেদন এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে
এই ৰিয়েলিটি শ্ব'ত গানে কিয়ানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ